দাদা বৰ্তমান পূজাৰ কাৰণে কি বৰ্তমান মোবাইল আহিছে? নমস্কাৰ, শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা সকলোকে জনালো আৰু মা মোবাইল হাউচৰ পৰা মই আপোনালোক সকলোকে শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা জনালো। আৰু তাৰ মাজত আমি ক'বলৈ সুখী হৈছোঁ যে আমাৰ এতিয়া বৰ্তমান মা মোবাইল হাউচত বহুত গিফ্ট চলি আছে। যোনে যোনে মা মোবাইল হাউচ অহা নাই আহক, আৰু আমাৰ প্ৰত্যেকটা মোবাইলৰ ডিছকাউণ্টত আছে। তাৰ লগতে স্মাৰ্ট ৱাচ আৰু নেকবেল এইবিলাক অফাৰো চলি আছে। কোনোবাই যদি মা মোবাইল হাউচ আহিব বিচাৰে আহিব পাৰে, বহুত ডিছকাউণ্ট চলি আছে। তাৰ লগত আপোনালোকৰ যি মোবাইলে লওক এইবিলাক আপোনাৰ বাজাজ ফাইনেন্সতো ল'ব পাৰে। আপুনি 3000 4000 লৈ আহক আৰু বাজাজ ফাইনেন্সৰ 0 ডাউন পেমেণ্টত লৈ যাওক মা মোবাইল হাউচৰ পৰা। আৰু আপোনাৰ এতিয়া বৰ্তমান সকলোৱে জানে যে পূজাৰ অফাৰ চলি আছে। পূজাৰ অফাৰত আপোনাৰ যদি বাজাজ ফাইনেন্স লোৱা আছে 0 ডাউন পেমেণ্টত যিকোনো ফোন লৈ যাব পাৰে আপোনালোকে। এইকেইদিনত বহুত হৈছে এনেকুৱা বহুত দামী দামী ফোন 0 ডাউন পেমেণ্টত আমি দি আছোঁ। তাৰ লগত আমাৰ পৰা আৰু আমাৰ তাতে সকলোৱে জানে, যোনে যোনে লৈ গৈছে সকলোৱে জানে যে মা মোবাইল হাউচত বৰ্তমান গিফ্ট চলি আছে। সকলোকে আমি গিফ্ট দিয়ে আছোঁ। আৰু মা মোবাইল হাউচৰ পৰা লৈ যাওক আপোনালোকে 0 ডাউন পেমেণ্ট 0 ইণ্টাৰেষ্টত। আৰু আপোনাৰ এইবিলাক আমাৰ তাতে বৰ্তমান যি মোবাইল লাগে সকলোৱে দেখাই পাইছে আপোনালোকে। ভিভ' অপো F27 Pro Plus 13 Pro এইবিলাক আৰু মাল আছিলে শেষ হৈছে বৰ্তমান। আৰু আমাৰ এইকেইদিনতে দুৰ্গা পূজাৰ মাজতে আৰু বহুত অফাৰ আহিব আৰু বহুত গিফ্ট থাকিব আপোনালোকৰ মাজত। এতিয়া বৰ্তমান আমাৰ তাতে আছে যি মোবাইলে লওক আপোনালোকে তাৰ লগত স্মাৰ্ট নেকবেল এটা ফ্ৰী আছে আৰু আপোনাৰ তাৰ লগত স্মাৰ্ট ৱাচ এটা ফ্ৰী আছে। আপোনালোকে মোবাইলততো অফাৰ পাবই, তাৰ লগত স্মাৰ্ট ৱাচ আৰু নেকবেল দুটাও আপোনালোকে গিফ্ট পাব। যিকোনো মোবাইলৰ লগতে আপোনালোকে যিটো ভাল লাগে সেইটো ল'ব পাৰে। আপোনালোকে স্মাৰ্ট ৱাচ নেকবেল যি লাগে আপোনালোকে সকলোখিনি ল'ব পাৰে। আৰু বৰ্তমান দুৰ্গা পূজাৰ কাৰণে কিছুমান মানুহে অনলাইনত কৈ আছে আমাক যে অনলাইনত দাদা ইমান অফাৰ। আৰু অনলাইনত অফাৰ যিটো আছে সেইবিলাক হৈছে এক্টিভিশ্যন মাল। এক্টিভিশ্যন মালটোত আপোনাক অফাৰ দিব, কিন্তু আপোনাক 1 বছৰ কেতিয়াও গেৰাণ্টি বা ৱাৰেণ্টি দিব নোৱাৰে আপোনালোকে। কাৰণ কি অনলাইনত আপোনাৰ কি হৈছে, ইহঁতে 6 মাহ আগতে এক্টিভিশ্যন কৰা মাল হয়। সেইবিলাক যদি এতিয়া বৰ্তমান বিক্ৰী কৰে তেতিয়াহ'লে বহুত কম দামত দিব পাৰে। কিন্তু আপোনালোকে এটা কথা মন কৰিব, অনলাইনৰ পৰা আনি কিনে কেতিয়াও আপুনি 1 বছৰ ৱাৰেণ্টি কেতিয়াও নাপায়। কাৰণ এক্টিভিশ্যন মালত কেতিয়া সি এক্টিভিশ্যন কৰি ৰাখিছে এইবিলাক মালত আপুনি কম দামত পাইছে, কিন্তু আপুনি কিমান দিনৰ গেৰাণ্টি পাইছে মোবাইলটো সেইটো বিচাৰ কৰা নাই। আৰু আমাৰ পৰা ল'লে আপুনি এটাই পাব যে আমাৰ GST বিল পাব, কিবা প্ৰব্লেম হৈছে আমাক ক'ব পাৰিব। কিন্তু অনলাইনৰ পৰা আহিলে আপুনি কাকো ক'ব নোৱাৰে। তাৰ কাৰণে আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব, আৰু যিমান পাৰে দোকানৰ পৰা, মোৰ পৰা নহয় বেলেগৰ পৰা, দোকানৰ পৰা আপোনালোকে সকলো সময়তে পাৰ্চেছ কৰিব ট্ৰাই কৰিব। কাৰণ কি এইবিলাক বস্তুত আপোনাৰ মোবাইল এটা বস্তু আপুনি মেচিনাৰী বস্তু, যি কিবা কাৰণত আপোনাৰ প্ৰব্লেম হ'ব পাৰে। আপুনি এই বস্তুটো লৈ ছাৰ্ভিচ চেণ্টাৰ এনি টাইম দৌৰি থাকিব নোৱাৰে। তাৰ কাৰণে মই এটাই কওঁ যে আপোনালোকক সকলো আমাৰ দোকানৰ পৰা এইবিলাক বস্তু লওক, যাতে আপুনি 1 বছৰৰ ৱাৰেণ্টি পাব। তাৰ লগত আপোনালোকে সকলো গিফ্টবিলাকো এভেইলেবল পাব। মা মোবাইল হাউচত আহক বা আপুনি য'ৰ পৰাই লওক সকলো টাইমতে দোকানৰ পৰা ল'ব। কিন্তু এক্টিভিশ্যন মাল কিনিব নালাগে। এক্টিভিশ্যন মালটো হৈছে আপোনাৰ কেতিয়া তেখেতসকলে এক্টিভিশ্যন কৰি থৈ দিছে মোবাইলটো 2 মাহ 3 মাহ, আপোনালোকে ফুলি 1 বছৰ ৱাৰেণ্টি নাপায়। কিন্তু আপুনি দোকানৰ পৰাই কিনিলে সেইটো 1 বছৰ ফুলি ৱাৰেণ্টি পাব আপুনি। আৰু তাৰ মাজত আমাৰ তাতে এইবিলাক মাল আছে, তুমি দেখাই দিয়া, এইবিলাক সকলোখিনি মাল দেখাই দিয়া। আপোনাৰ মোটো H50 নিউ এইটো আমাৰ তাতে এভেইলেবল আছে। F27 Pro Plus এইটো এভেইলেবল আছে। আৰু এইবিলাকতো জানে, এইবিলাক দেখাই দিয়া। নেকবেল যি আছে আমাৰ তাতে সকলোখিনি এতিয়া আপোনাৰ অফাৰতে আছে। মোবাইলটো অফাৰত পাবই, তাৰ লগতে গিফ্টো আছে মা মোবাইল হাউচত। আৰু আপোনাৰ দুৰ্গা পূজালৈকে আমাৰ তাতে ফুলি অফাৰ পাব। আপোনালোকে যি মোবাইলে লয়, হয় 5000ৰ হ'ব পাৰে, 2000ৰ হ'ব পাৰে, 10000 হ'ব, 20000ৰ হ'ব পাৰে। আপোনালোকৰ সকলোখিনিতে নেকবেল, ইয়াৰপডছ, স্মাৰ্ট ৱাচ এইবিলাক ফ্ৰী আমাৰ তাতে আছে। যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক। দুৰ্গা পূজালৈকে আমাৰ এইটো ফুলি অফাৰ থাকিব, মোবাইল ডিছকাউণ্ট থাকিব। আৰু যোনে যোনে নাজানে সকলোৱে শ্বেয়াৰ কৰি দিয়ক ভিডিঅ'টো সোনকালে। সকলোখিনি আমাৰ তাতে এভেইলেবল আছে। মা মোবাইল হাউচ ভিজিট কৰক, আৰু আপোনালোকে যিমান পাৰে মোবাইলটো ভিডিঅ'টো শ্বেয়াৰ কৰক। সকলোৱে যাতে গম পায় যে মা মোবাইল হাউচত এভেইলেবল ষ্টক আহিছে, তাৰ লগত গিফ্টো এভেইলেবল আছে। আপোনালোকে সকলোৱে বিচাৰে যে অনলাইনত যি এইটো প্ৰডাক্ট বা মোবাইল এটা কিনিলে কোনো গিফ্ট নাপায়, তাৰ লগত যি বস্তু এটা টেম্পাৰ গ্লাছ লাগিলেও এইটো নিজে কিনি আনিব লাগে। কিন্তু মা মোবাইল হাউচত আমাৰ পৰা নিলে টেম্পাৰ গ্লাছ, নেকবেল, স্মাৰ্ট ৱাচ সকলোখিনি আমাৰ তাতে ফ্ৰী পাব আপোনালোকে। আপোনালোকক এইকেইদিন ছেকেণ্ড হেণ্ডৰ ভিডিঅ' নেদেখাওঁ, কাৰণ ছেকেণ্ড হেণ্ডটো বহুত আপোনাৰ মানে এতিয়া দুৰ্গা পূজাৰ টাইম সকলোৱে নতুন ল'ব বিচাৰে।
দুৰ্গা পূজাৰ কাৰণে সকলোৱে নতুন বছৰটো যাতে খুব ভালে ভালে যায়, যাৰ কাৰণে এইবিলাক ল'ব বিচাৰে। সেইকাৰণে ছেকেণ্ড হেণ্ডৰ ভিডিঅ' নেদেখালোঁ, সকলোকে নতুনৰ ভিডিঅ'টোৱে দেখালোঁ, যাতে যোনে যোনে গম পোৱা নাই যে মা মোবাইল হাউচত গিফ্ট চলি আছে বা অফাৰ চলি আছে, আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি মা মোবাইল হাউচত আহক। ধন্যবাদ।